নমস্কাৰ। আজি আপোনালোকক এটা ধুনীয়া বস্তু দেখাবলৈ ললো। এই চাওক, আমি ৰেষ্ট অফ 100 দি মামৰ গুচাই আছো। মামৰটো এটলিষ্ট গুচাই নললে ঢালাই কৰি কোনো ধৰণৰ লাভে নাই। মামৰটো ভালদৰে গুচাই লৈছো। এইটো এনেকুৱা মামৰ লাগি আছিলে, যে এইটো ঢালাই কৰিলে কোনো ধৰণৰ চিটিঙে নলয়। এনেকুৱা মই চাফা কৰি দিলো, এইটো কেমিকেল দি কেনে বৰ্তমান গুচাই দিলো। মোটামুটি আধা ঘণ্টাৰ পিছত ৰডটো আগত নতুন যেনেকুৱা ৰড আছিলে সেই ধৰণৰ আহি যাব। এইটো স্লাবৰ টোটেল এৰিয়া হ'ল 2000 স্কোয়ার ফুট আছে। এইটো টোটেল স্কোয়ার ফুটৰ আমি ফুল ফুল স্লাব কাষ্টিঙৰ বাজেট ৰাখিছো 7,50,000। এইটো লোকেশ্যনটো হ'ল চাতাবাৰী 1 নম্বৰ গেটৰ ৰাইট চাইডে। কামটো আমাৰ চলি আছে। আজি ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিলো, আগতে পুৰা কাম কৰিছিলে। বৰ্তমান আমাৰ দ্বাৰাই কামটো আৰম্ভ কৰি দিলে সিহঁতে। আমি কালি চাইডটো এগ্ৰিমেণ্ট কৰিলো। বৰ্তমান আমাৰ এইটো চাইডৰ আজি ৰডগিলা চাফা কৰাই আছো কেমিকেলেদি। তাৰপিছত আৰু আমাৰ কি ধৰণে কামবিলাক আগবাঢ়ি থাকে আপোনালোকে চাই থাকিব। আৰু মই ডিটেইলত দিবলৈ আপোনালোকক ধুনীয়াকৈ চেষ্টা কৰিম বাৰু। থেংক ইউ।